নমস্কাৰ এক্সিয়া IAS একাডেমীলৈ স্বাগতম জনাইছোঁ আজি আমি লৈ আহিছোঁ এডিটৰিয়েল এনালাইচিছ 21 ফেব্ৰুৱাৰী এডিটৰিয়েল এনালাইচিছবোৰে আমাক চিভিল ছাৰ্ভিচ এক্সামিনেশ্যনৰ মেইনছ আৰু ইণ্টাৰভিউত বিশেষকৈ ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি সহায় কৰে আমি অনলাইন যোগে এটা অতি ব্ৰিফ এনালাইচিছে লৈ আহোঁ আপোনালোকে যদি ডিটেইলছত জানিব বিচাৰিছে তেন্তে আমাৰ ক্লাছৰুমত জইন কৰিব কিয়নো আমাৰ বৰ্তমান APSC আৰু UPSCৰ ফাউণ্ডেশ্যনেল বেটছৰ এডমিশ্যন হৈ আছে য'ত আপোনালোকে পাব ইণ্টিগ্ৰেটেড এপ্ৰ'চত প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউৰ কাৰণে প্ৰিপাৰেশ্যন এক্সপাৰ্ট ফেকাল্টি গাইডেন্স 24/7 লাইব্ৰেৰী ফেচিলিটি সম্পূৰ্ণ চিলেবাছ কভাৰ কৰা হ'ব আৰু উইকলি মক টেষ্ট কণ্ডাক্ট কৰা হয় যদিহে আপোনালোক ইণ্টাৰেষ্টেড তেন্তে আমাৰ স্ক্ৰীণত ডিছপ্লে কৰা ফোন নম্বৰটোত কণ্টেক্ট কৰিব এতিয়া আহোঁ আজি আমাৰ প্ৰথম আৰ্টিকলটো জেন জি এণ্ড দ্য ডাইনেমিক্স অফ ডেম'ক্ৰেটিক এংগেজমেণ্ট জেন জিয়ে বৰ্তমান ডেম'ক্ৰেচিৰ লগত কেনেকুৱা ধৰণে এংগেজমেণ্ট তেওঁলোক হৈছে তাৰ ওপৰত অথৰজনে লিখিছে ইয়াতে এই আৰ্টিকলটো আমি বুজিব যাওঁতে কিছুমান কি টাৰ্মছ আছে জেন জি কাক কোৱা হয় ডেম'ক্ৰেটিক বেকস্লাইডিং কি ইয়াৰে আমি এক্সপ্লেনেশ্যন দি থৈছোঁ এবাৰ আপোনালোকে পঢ়ি চাব এতিয়া আমি আজি আমাৰ কোৰ থেচিছটোলৈ কোৰ থেচিছটোত কি বুলি কৈছে জেন জিয়ে ৰিপ্ৰেজেণ্ট কি কৰে এটা নতুন কাইণ্ড অফ পলিটিকেল তেওঁলোক এক্টৰ হয় যি নেকি আগতে যিটো আমাৰ এংগেজমেণ্ট আছিল পলিটিকেল পাৰ্টিৰ লগত বা আইডিঅলজিৰ লগত বা প্ৰটেষ্ট কৰাৰ যিটো ট্ৰেডিশ্যনেল ৱে আছিল সেই ৱেটো এতিয়া কমপ্লিটলি ডিফাৰেণ্ট বুলি আৰ্টিকলটোত অথৰজনে কৈছে দেয়াৰ প্ৰটেষ্ট অফ ৰিয়েল তেওঁলোকৰ প্ৰটেষ্টটো ৰিয়েল হয় বুলি কৈছে লগতে এটা কথা কৈছে যে নট এপেথেটিক যে তেওঁলোক চিম্পেথেটিক বা এম্পেথি যে তেওঁলোকৰ নাই তেনেকুৱা নহয় but their mode of participation does not conform to 20th century নিচিনা তেওঁলোকৰ প্ৰটেষ্টটো নহয় বা পলিটিকেলি তেওঁলোক এংগেজ নহয় understanding them require a fresh analytical vocabulary next আহিছে আৰ্গুমেণ্টত কি লিখিছে বাংলাদেশত যেটো প্ৰটেষ্ট দেখা গ'ল 2024ত বা নেপালত যেটো প্ৰটেষ্ট দেখা গ'ল 2025ত তাত কি কৰিছে সেই দুটা প্ৰটেষ্টে এচিভ কৰিছে তাতকেও বেছি আৰব স্প্ৰিং আৰু ওয়াল ষ্ট্ৰীটৰ যিকিটা প্ৰটেষ্ট আছিল তাতকেও বেছি সেই প্ৰটেষ্ট কিটাই এচিভ কৰিব সক্ষম হৈছে ডিফাৰেন্সটো কি কৈছে not the numbers of patient but their precision of their demands লগতে এইটো কথা কৈছে তেওঁলোকে কিহৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়ে কৰাপশন ট্ৰান্সপাৰেন্সি আৰু একাউন্টেবিলিটিটো বৰ্তমানৰ জেনাৰেশনটোৱে বিচাৰে আৰু লগতে মোবাইলাইজেশনটো বহুত স্পীড হয় কিন্তু বহুত দীঘলীয়া সময়ৰ কাৰণে নহয় খুব সোনকালে শেষ কৰে আৰু ডিজিটাল যেহেতু বৰ্তমান তেওঁলোকে কিহৰ ডিজিটাল নেটৱৰ্কত বহুত বেছি এংগেজ হৈ থাকে গতিকে মোবাইলাইজেশনটো খুব সোনকালে হয় যেতিয়া যিকোনো প্ৰটেষ্টত তেওঁলোকে ইনিশিয়েটিভ লয় লগতে আৰু এটা কথা কৈছে কনফিডেন্স আৰু এনজাইটি এই জেনজিত দুইটা কোএক্সিস্টেন্স হৈ আছে কিয়নো এটা হৈছে যে বৰ্তমানৰ যেটো জেনাৰেশন সেই জেনাৰেশনটো অথৰজনে কৈছে যে পোষ্ট ইন্ডিপেন্ডেন্সৰ পাছত আটাইতকৈ কনফিডেন্ট জেনাৰেশন কিয়নো তেওঁলোকে কিছুমান কথা বহুত বেছি এক্সেস কৰিছে ইনফৰমেশন যেনেকৈ ৰিজাৰ্ভেশন হওক এক্সপান্ডিং এডুকেশন মিডিয়া এক্সেস এই বস্তুবিলাকে তেওঁলোকক কনফিডেন্সটো বহাইছে যেনেকৈ যদি এটা এক্সাম্পল দিও এজন দলিত ষ্টুডেন্ট এজনে তেওঁৰ নিজৰ ৰাইটছৰ বিষয়ে কালচাৰৰ বিষয়ে আৰু কনস্টিটিউশনত কি তেওঁলোকৰ বিষয়ে লিখা আছে এই সকলোবোৰ তেওঁলোকে এক্সপোজাৰ পায় যিটো তেওঁলোকৰ আগৰ জেনাৰেশনৰ কাৰণে পসিবল নাছিল কিন্তু একেটা সময়তে যদি চাও যে ইকোনমিক যেটো অপৰচুনিটি হয় সেই অপৰচুনিটি কম হৈছে জবলেস গ্ৰোথ হৈছে লগতে কন্ট্ৰাকচুৱেলাইজেশন এনেকুৱা ধৰণৰ জবৰ কাৰণে তেওঁলোকে এনজাইটি এটা ভুগিছে মাৰ্কেট এজ ইকুৱেলাইজাৰ বুলি কনজাম্পচন আৰু মাৰ্কেট পাৰ্টিসিপেশন এতিয়া তেওঁলোকৰ গ্লোবেল ষ্টেণ্ডাৰ্ডৰ লগত তেওঁলোকৰ কনজাম্পচন আৰু মাৰ্কেট পাৰ্টিসিপেশনটো ইকুৱেলাইজ হয় এটো কি ফাংচন কৰে এজ ডিগনিটি মাৰ্কাৰ্স however this is superficial equalization hey equalization to কিন্তু superficial বুলিহে কৈছে কিয়নো তেওঁলোকে জেনেকে যি ধৰণৰ গ্লোবেল ফেশ্বনটো ফলো কৰে বা স্মাৰ্টফোন তেওঁলোকে
যি একুৱায়াৰ কৰে লগতে গ্লোবেল এডুকেশ্যনো একুৱায়াৰ কৰিছে কিন্তু এইটো বৰ্তমানো এটা সুপাৰফিচিয়েল ইকুৱেলাইজেশ্যনে হৈ আছে গ্ৰাউণ্ড ৰিয়েলিটিত ইয়াৰ ইকুৱেলাইজেশ্যন হ'ব পৰা নাই টেকনলজি কাটস both weight এতিয়া same digital fluency আৰু enables rapid effective protest mobilization also makes কি কৰে Gen Z susceptible to algorithm মানে তেওঁলোকে এতিয়া কি হয় ইমানে বেছি ডিপেন্ডেন্ট হয় ডিজিটেল মিডিয়াৰ লগত তেওঁলোকে এলগৰিথমৰ দ্বাৰা তেওঁলোক ভালনাৰেবল হয় তেওঁলোকক ইমোশনালি এটেক কৰিবলৈ ইজি হয় কিন্তু এটা কথা যে তেওঁলোকে কিন্তু চৌভিনিষ্টিক যিটো সুপিৰিয়ৰিটি নেশ্যনেলিজমৰ কাৰণে ধৰ্মান্ধ তেওঁলোক নহয় বুলি কৈছে ইভেন তেওঁলোকে কিহত বেছি ফোকাস কৰে ফিউচাৰ গ্ৰোথৰ প্ৰতি তেওঁলোকে বেছি ফোকাস কৰে এতিয়া সাপোৰ্টিং এভিডেন্সত যদি চাওঁ এতিয়া কি ক'ব যে 2024 আৰু 2025 বাংলাদেশ আৰু নেপালত ৰেসপেক্টিভলি যি প্ৰটেষ্ট হৈছিল কম্পাৰিজন যদি কৰা হয় ফাৰ্মাৰ্স মুভমেন্ট আমাৰ ইণ্ডিয়াত যি 2021ত হৈছিল নিউয়ৰ্ক টাইমছে কি কৰিছে মেণ্টেল ডিসপেয়াৰ এমং এমপ্লয়েড ইউথ তেওঁলোকে লগতে হিষ্টৰিকেল কম্পেৰিজন কৰিছে উইথ অকুপাই ৱাল ষ্ট্ৰীট মানে এই প্ৰটেষ্ট বিলাকক কি কৰিছে হিষ্টৰিকেলি আগৰ প্ৰটেষ্ট বোৰৰ লগত ইকুৱেল হয় নে নহয় বা কি ডিফাৰেন্স আছে সেই বস্তুটো কম্পেয়াৰ কৰিছে লগতে তেওঁলোক মেণ্টেলি যে এনজাইটিত ভুগে সেই কথাষাৰো ইয়াতে উল্লেখ কৰিছে এতিয়া আমি যদি হিষ্টৰিকেল ইভলিউশনৰ ফালৰ পৰা চাওঁ তেন্তে ইউথৰ যি পলিটিকেল আমাৰ ডেমক্ৰেসি বা পলিটিকেল যি পাৰ্টিচিপেশন ইয়াৰ ইভলিউশনটো কেনেকুৱা হৈছে 1970 সময়ত যেতিয়া ইমাৰ্জেন্সি আছিল আমাৰ জয়প্ৰকাশ নাৰায়ণৰ এটা মুভমেন্ট ষ্টাৰ্ট হৈছিল সেই মুভমেন্টত বহুতো ইউথে যোগদান কৰিছিল সেই মুভমেন্টটো আটাইতকৈ এটা ডাঙৰ ইউথ লেড মুভমেন্ট আছিল কেতিয়ালৈকে আমাৰ সাউথ এছিয়াত বাংলাদেশৰ মুভমেন্টটো যেতিয়ালৈকে হোৱা নাছিল তেতিয়ালৈকে ঠিক তেনেদৰে 80 পৰা 90 চনৰ ভিতৰত যদি চাওঁ মণ্ডল কমিশন যেতিয়া আহিছিল সেই তাৰ পিছৰ পৰা ইউথ পলিটিক্সটো অকনমান শিফট হৈছিল লগতে মন্দিৰৰ যিটো হিন্দুৰ যি ৰাম মন্দিৰৰ মুভমেন্ট হৈছিল সেই সময়টোত আকৌ তেওঁলোকৰ পাৰ্টিচিপেশন দেখা গ'ল বেলেগকৈ ঠিক লিবাৰেলেশ্যনত 1971ৰ পিছত তেওঁলোকৰ পাৰ্টিচিপেশন এই সকলোবিলাক কিহৰ ওপৰত ডিপেন্ড কৰে এই তিনিটা মুভমেন্টে ইণ্ডিয়া এই কথাটো তেওঁলোকৰ যে পলিটিক্সটো চেঞ্জ হৈ গৈছে লাহে লাহে ইভলভ হৈছে সেই কথাষাৰ অথৰজনে মেনশন কৰিছে এতিয়া আইটি ৰিভলিউশন হৈ গ'ল 2000ত লগতে ৰাইজিং এস্পিৰেশন বৰ্তমান নেক্সট 2000ৰ পিছত কি হ'ল যেতিয়া আইটি বিপিও এই বস্তুবোৰৰ বুম হ'ল তেতিয়া তেওঁলোকে এটা নতুন মিডল ক্লাছৰ ড্ৰিম দেখিবলৈ ল'লে আৰু ইউথসকল লাহেকে পলিটিকেল পাৰ্টি অফিচতকৈ বেছি তেওঁলোকে কিহৰ ড্ৰিম কৰে ইনফোসিস বা তেনেকুৱা ধৰণৰ সাৰ্ভিস সেক্টৰত যাব বিচৰা হ'ল ডিজিটেল ডেমক্ৰেসি আহিল নেক্সট 2020 পৰা প্ৰেজেন্ট যদি আমি চাওঁ ফাৰ্মাৰ মুভমেন্টটো হৈছিলে কোএক্সিষ্ট কৰিলে জেনজিছ ইমাৰ্জেন এজ এ ডিষ্টিংক্ট পলিটিকেল কহৰ্ট তেওঁলোকো এক্টিভলি পাৰ্টিচিপেট কৰি থাকে তেওঁলোকে বিভিন্ন ধৰণৰ ৱে বিশেষকৈ ইন্টাৰনেটৰ যোগেদি লজিকেল আৰু ফিলচফিকেল বেস আমাৰ দিয়া আছে এবাৰ আপোনালোকে চাই ল'ব এতিয়া ইয়াতে এনসিইআৰটি কোনটো চেপ্টাৰৰ লগত জড়িত হেতু আমি দি থৈছো ইউপিএসসি বা এপিএসসি জিএস পেপাৰ কোনটো টপিকৰ লগত জড়িত তাকো দিয়া আছে লগতে এয়া ইউপিএসসি মেইনছৰ কোৱেশ্চন আমাৰ প্ৰভাইড কৰা আছে বৰ্তমান আকৌ নেক্সট যদি আমি নেক্সট আৰ্টিকলটো চাওঁ তেন্তে আমি দেখিম ভাষা মেটাৰ্স ইন ইণ্ডিয়াছ মাল্টিলিংগুৱেল মুভমেন্ট আমি সকলোৱে জানো ইণ্ডিয়াখন কেনেকুৱা ডাইভাৰ্স কান্ট্ৰি হয় মাল্টিলিংগুইষ্টিক কান্ট্ৰি হয় গতিকে ল্যাঙ্গুৱেজটো মেটাৰ কৰে কিহত আমাৰ এডুকেশ্যনত সেই কথাটোৱে আমাৰ অথৰজনে লিখিছে ইয়াতে কিছুমান কি টাৰ্মছ দিয়া আছে আৰু লগতে তাৰ এক্সপ্লেনেশ্যন দি থোৱা আছে এতিয়া কোৰ যদি থেসিসটো চাওঁ তেন্তে কি কৈছে ইণ্ডিয়া যিহেতু লিংগুইষ্টিক ডাইভাৰ্স এখন কান্ট্ৰি হয় আৰু সেই লিংগুইষ্টিক যিটো ডাইভাৰ্স হয় সেই বস্তুটোৱে যাতে অবষ্টেকল হ'ব নালাগে আমাৰ এডুকেশ্যন গ্ৰহণ কৰাত শিক্ষা গ্ৰহণ কৰাত তাৰ বিপৰীতে কি হ'ব লাগে ই এটা বোনাস পইণ্ট হ'ব লাগে এনেকা হ'ব লাগে যে হেতু ৰিসোৰ্স বুলি ৰিসোৰ্স ক্ৰিয়েট কৰিব পাৰে তাৰ দ্বাৰা লগতে এইটো কথাও কৈছে যে মাদাৰ টাং বেস যেতিয়া মাল্টিলিংগুৱেজ এডুকেশ্যন হয় তেতিয়া এজন ষ্টুডেণ্টে বেছি প্ৰডাক্টিভ হয় তেওঁলোকে
লাৰ্নিং আউটকামছটো তেওঁলোকৰ ইম্প্ৰুভ হয় আৰু কি স্কুলৰ যিটো ড্ৰপ আউট ৰেচিঅ' সেই ৰেচিঅ'টো ইভেন ৰিডিউচ কৰে। গতিকে বাৰে বাৰে অথৰজনে এই কথাটোৱে মেনশ্যন কৰিব বিচাৰিছে যে মাদাৰ টাঙক প্ৰিফাৰেঞ্চ দি এটলিষ্ট এডুকেশ্যন প্ৰাইমেৰী এডুকেশ্যন হ'ব লাগে। এতিয়া লেংগুৱেজত এইটো যদি কওঁ যে যেতিয়া চিলড্ৰেন এজনে কিহত শিকে নিজৰ লেংগুৱেজটোত শিকে তেতিয়া তেওঁ বা যেতিয়া প্ৰথমে স্কুললৈ যায় তেওঁলোকে যেতিয়া নিজৰ লেংগুৱেজটোত শিকিবলৈ নাপায় চান্সটো বেলেগ এটা এনেকুৱা এটা লেংগুৱেজত শিকে যিটো তেওঁলোকৰ কাৰণে ফৰেন লেংগুৱেজ তেতিয়া তেওঁলোকে ডাবল প্ৰব্লেম হয় ডাবল বাৰ্ডেন তেওঁলোকৰ হয় কিহৰ কাৰণে এটাটো লেংগুৱেজটো বুজি পাবৰ কাৰণে আৰু নেক্সট একাডেমিক যি কণ্টেণ্ট থাকে সেই কণ্টেণ্টটো তেওঁলোকে গ্ৰাস্প কৰিবৰ কাৰণে এবজৰ্ভ কৰিবৰ কাৰণে ৰিচাৰ্চাৰ কি বুলি কৈছে গ্লোবেল সাউথৰ ইণ্ডিয়া shows that children taught initially in their এটো কৈছে যে এই ৰিচাৰ্চটোৱে কৈছে যে গ্লোবেল সাউথৰ ইণ্ডিয়াত এনেকুৱা যে যোনবিলাক চিলড্ৰেনে যিবোৰ চিলড্ৰেনে সৰুতে মাদাৰ টাঙত তেওঁলোকে এডুকেশ্যনটো লয় সেই ষ্টুডেণ্টবিলাকে কি বহুত লিটাৰেচি নিউমাৰেচিত তেওঁলোক বেছি ভাল থাকে কম্পেৰেটিভলি যিসকলে ফৰেন লেংগুৱেজত স্কুল ষ্টাৰ্ট কৰে এতিয়া NEP কথা ইয়াত আহিলে নেশ্যনেল এডুকেশ্যন পলিচি প্ৰথমে এতিয়া কি হৈছে এটা যিটো পলিচি হয় সেই ফ্ৰেমৱৰ্কটো বহুত ভাল হয় কিন্তু ইয়াত প্ৰব্লেম কি হৈছে গেপটো হৈছে ইমপ্লিমেন্টেশ্যন গেপ এতিয়া পলিচি যদি ভাল হয় তেতিয়া কোনো তাৰ পৰা প্ৰফিট ল'ব নোৱাৰি যেতিয়ালৈকে ইয়াৰ ইমপ্লিমেন্টেশ্যনটো আমি পাৰফেক্ট কৰি তুলিব নোৱাৰো এতিয়া নেক্সট আহিছে ডিজিটেল টুল অফাৰ স্কেলেবল ব্ৰিজ এতিয়া কিছুমান ডিজিটেল টুল আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে উলিয়াইছে যেনেকে দীক্ষা হৈ গ'ল ভাচিনী এপ হ'ল AI4 ভাৰত এই এপবিলাকৰ থ্ৰুৱেদি ষ্টুডেণ্টে এতিয়া কি কৰিব পাৰে শিকিব পাৰে আৰু তেওঁলোকে এক্সেচেবল ইজিলি পায় মাল্টিলিংগুৱেল কণ্টেণ্টত যিটো তেওঁলোকৰ কাৰণে সুবিধাজনক হয় শিকিবৰ কাৰণে এতিয়া নেক্সট তেওঁ আৰু এটা কথা সাপোৰ্টিং এভিডেন্সত লিখিছে যে উৰিষ্যাৰ যিটো মাল্টিলিংগুৱেল এডুকেশ্যন হয় সেই এডুকেশ্যন প্ৰগ্ৰেমটোৱে 21টা ট্ৰাইবেল লেংগুৱেজ কভাৰ কৰিছে 17খন ডিষ্ট্ৰিক্টত আৰু ইভেন 90,000 চিলড্ৰেনক এতিয়ালৈকে ৰিচ কৰিছে এইটো ওৱান অফ দ্য মোষ্ট এক্সটেনচিভ MTB MLE মানে নিজৰ মাদাৰ লেংগুৱেজত শিকাৰ এটা এডুকেশ্যনৰ ইনিচিয়েটিভ বুলি কৈছে তেলেংগানাটো ইভেন আছে নেক্সট যদি কাউণ্টাৰ আৰ্গুমেণ্টত কি কৈছে অথৰজনে কিছুমান ক্ৰিটিক্স আছে যিয়ে কি বুলি কয় যে মাদাৰ যেতিয়া নিজৰ মাদাৰ টাঙত কোনোবাই এডুকেশ্যনটো ষ্টাৰ্ট কৰে তেতিয়া মেইনলি যি আৰবান আৰু ছেমি আৰবান এৰিয়া হয় তেওঁলোকৰ যি পেৰেণ্টছ থাকে তেওঁলোকে কিহৰ কাৰণে ভয় কৰে তেওঁলোকে যে প্ৰডাক্ট বা ইন ফিউচাৰত তেওঁলোকে জব মাৰ্কেটত ফিট নহ'ব বুলি ভয় কৰে গতিকে তেওঁলোকে কিহৰ প্ৰিফাৰ কৰে ইংলিছত বা হিন্দীত প্ৰিফাৰ কৰে এতিয়া হিষ্টৰিকেলি যদি চাওঁ প্ৰি ইণ্ডিপেণ্ডেন্স এৰা সময়ত আমি সকলোৱে জানো কি আহিছিলে মাকাউলেছ মিনাত আহিছিলে য'ত ইংলিছ এডুকেশ্যনটো ইংলিছ লেংগুৱেজত এডুকেশ্যন লোৱাটোক বেছি গুৰুত্ব দিছিলে আৰু মাদাৰ যিটো টাং আছিল মাৰ্জিনেলাইজ ইণ্ডিয়ান যি আৰু বেলেগ লেংগুৱেজ আছিল সেই লেংগুৱেজবিলাকক গুৰুত্ব প্ৰদান কৰা নাছিল কিন্তু ৰবীন্দ্ৰনাথ টেগৰ ডাঙৰীয়াই সেই কথাষাৰ তেওঁ ডিফাই কৰি নিজৰ মতে তেওঁ এটা সংস্থা প্ৰতিষ্ঠা কৰিছিল আমি সকলোৱে জানো নেক্সট এতিয়া আৰু ইভেন মহাত্মা গান্ধীও এইটো কথা বাৰে বাৰে কৈছিল যে এজন ষ্টুডেণ্টে নিজৰ মাতৃভাষাত শিক্ষা গ্ৰহণ কৰিব লাগে কনষ্টিটুৱেণ্ট এছেম্বলিত কি হ'ল কনষ্টিটুৱেণ্ট এছেম্বলিত বহুতো ডিছকাছ হোৱাৰ পিছত হিন্দীক কি কৰিলে অফিচিয়েল লেংগুৱেজ হিচাপে একচেপ্ট কৰিলে যাৰ আৰ্টিকল হৈছে 343 কিন্তু ইংলিছটো কণ্টিনিউ কৰি থাকিলে অফিচিয়েল পাৰপজৰ কাৰণে ঠিক তেনেদৰে 8th শিডিউলৰ আণ্ডাৰ প্ৰথমে 14টা লেংগুৱেজক ৰিকগনাইজ কৰিলে দেন এতিয়া বৰ্তমান 22টা লেংগুৱেজ আণ্ডাৰ 8th শিডিউল আছে আৰু আৰ্টিকল 358 কি কোৱা গৈছে ডাইৰেক্টিভ দিয়া হৈছে ষ্টেটবিলাকক যে এডুকেশ্যন প্ৰাইমেৰী এডুকেশ্যনটো কিহত থাকিব লাগে ষ্টেজলৈকে প্ৰাইমেৰী ষ্টেজৰ এডুকেশ্যনটো মাতৃভাষাত থাকিব লাগে বা তাত গুৰুত্ব দিব লাগে নেক্সট আহিলে কোঠাৰী কমিশ্যন 1964 বা 66 লৈকে এই কমিশ্যনখনে কি ক'লে তিনটা লেংগুৱেজ ফৰ্মুলা দিলে য'ত নেকি মাদাৰ টাঙত শিকাব লাগে বা ৰিজনেল লেংগুৱেজ আৰু হিন্দী আৰু ইংলিছৰ কথা ক'লে কিন্তু এণ্টি হিন্দী এজিটেশ্যন তামিলনাডু ষ্টাৰ্ট হৈ গ'ল তেওঁলোকে হিন্দী ইম্প'জ কৰাটো
ভাল নাপালে গতিকে তেওঁলোকে প্ৰটেষ্ট কৰিব ল'লে এই ফৰ্মুলাটো দেন নেশ্যনেল এডুকেশ্যন পলিচি আহিলে নেশ্যনেল এডুকেশ্যন পলিচি 1968 আৰু 86ত আহিছে তাতে কি কথাটো ৰিএফাৰ্ম কৰা গ'ল যে তিনিটা লেংগুৱেজত শিক্ষা দিব লাগে কিন্তু নেশ্যনেল এডুকেশ্যন পলিচি সেই কথাটো যদিও তেওঁলোকে কৈছিল 68 বা 86ত কিন্তু আৰ্জেঞ্চি নাছিল বা তেওঁলোকে সেইটো বহুত বেছি বাধ্যতামূলক কৰা নাছিল কিন্তু নেশ্যনেল এডুকেশ্যন পলিচি যি 2020 আহিছে এইটো কোৱালিটেটিভ এটা শিফট কৰিছে নেমিং দ্য মাদাৰ টাং এজ দ্য প্ৰিফাৰ্ড মিডিয়াম যিটোৱে মাদাৰ টাং হ'ব সেইটোৱে মিডিয়ামটো প্ৰিফাৰ্ড হ'ব লাগে এটলিষ্ট গ্ৰেড 5 লৈকে ঠিক তেনেদৰে লিংগুইষ্টিক ৰিঅৰ্গেনাইজেশ্যন অফ এক্স হ'ল য'ৰ পৰা প্ৰথমে অন্ধ্ৰপ্ৰদেশৰ গঠন হ'ল ইউনেস্কোয়ে এটা পাব্লিছ কৰিলে পেপাৰ য'ত কি বুলি ক'লে মাদাৰ টাং ফৰ দ্য ফাৰ্ষ্ট ফিউ ইয়াৰ্ছ অফ স্কুলিংটোৱে কি কৰে লং টাৰ্মত এডুকেশ্যন লোৱাত এচিভ কৰাত সহায় কৰে ঠিক তেনেদৰে নিপুণ ভাৰত আহিলে নিপুণ ভাৰতত এই কথাষাৰ প্ৰুভ হ'ল যে যিসকল ষ্টুডেণ্টে মাদাৰ টাঙত প্ৰাইমেৰী স্কুল পঢ়িছে তেওঁলোকে কি কৈছে তেওঁলোকৰ পাৰফৰ্মেঞ্চ ভাল হয় বেছিক তেওঁলোকে নিউমাৰেচি বা ৰিডিং ৰাইটিং এইবোৰ কৰিব পাৰিছে গ্ৰেড 3 লৈকে কিন্তু যোনে কৰিব পৰা নাই তেওঁলোকৰ মেইন প্ৰব্লেমটো হৈছে লেংগুৱেজৰ মিডিয়াম প্ৰব্লেমটো এতিয়া লজিকেল আৰু ফিলচফিকেল বেছ আমি দি থৈছোঁ এবাৰ আপোনালোকে চাব লিংকেজেছ NCERT কোনটো চেপ্টাৰৰ লগত জড়িত তাকো আমি প্ৰভাইড কৰা আছে লগতে UPSC বা APSC চিলেবাছ কাৰ লগত ৰিলেটেড সেইটো দি থৈছোঁ এতিয়া ৱে ফৰৱাৰ্ড যদি চাওঁ ইয়াৰ শৰ্ট টাৰ্ম মিডিয়াম টাৰ্ম আৰু লং টাৰ্মত আমি ট্ৰান্সফৰ্মেশ্যন কৰিব লাগিব যাতে ষ্টুডেণ্ট এটাই যেতিয়া পঢ়িব যায় তেওঁলোকে ইন ফিউচাৰ ছাকচেছফুল লগতে হয় আৰু সেই লেংগুৱেজটো প্ৰিজাৰ্ভ হৈ থাকে নেক্সট UPSC প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আমাৰ প্ৰভাইড কৰা আছে তো এবাৰ প'জ কৰি আপোনালোকে পঢ়ি চাব পাৰে এতিয়া আহিম ছ'চিয়েল মিডিয়া বেন ফৰ মাইনৰ্ছ এণ্ড ওৱান্স ইছ্যু এই আৰ্টিকলটোত এতিয়া কিছুমান কি টাৰ্মছ আছে আৰু তাৰ এক্সপ্লেনেশ্যন আমি দি থৈছোঁ যেনেকৈ ডিজিটেল এডিকশ্যন ছেফটি বাই ডিজাইন আপোনালোকে এবাৰ চাই ল'ব এতিয়া আমি আহোঁ ইয়াৰে কোৰ থেচিছটোলৈ কোৰ আৰ্গুমেণ্টটো কি হৈছে বৰ্তমান চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিহেতু কি হৈছে ডিজিটেলি এডিক্টেড হৈ গৈছে ষ্টুডেণ্ট হওক বা সৰু ল'ৰা ছোৱালীবোৰ গতিকে তাৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কি যদি ব্লেংকেট ছ'চিয়েল মিডিয়া বেন কৰে তাৰ প্ৰব্লেমটো কি হ'ব পাৰে বা তাৰ অল্টাৰনেটিভ সলিউশ্যন কি হ'ব পাৰে তাকে লৈ অথৰজনে লিখিছে তেওঁ কৈছে যে ব্লেংকেট বেন যদি কৰি দিয়ে ব্লেংকেট বেন যদি ছ'চিয়েল মিডিয়াত কৰি দিয়ে সেইটো এটা ইম'চনেল আপিল হ'ব পাৰে কিন্তু লগতে আৰু এটা আমাৰ সামাজিক অৰ্থনৈতিক ছ'চিঅ' ইকনমিক প্ৰব্লেম এটা আছে দেখা যায় সেইটো হৈছে যি ৰুৰেল এৰিয়া তেনেকুৱা এৰিয়াবিলাকত চিলড্ৰেনবোৰে কি হয় ডিজিটেল এনেবলাৰ হয় ফৰ দেয়াৰ ফেমিলিজ তেওঁলোকে ফেমিলিৰ কাৰণে ডিজিটেলি যি কাম কৰিব লাগে ইণ্টাৰনেটৰ থ্ৰু সেইবিলাক সৰু ল'ৰা ছোৱালীবিলাকে জানে গতিকে ব্লেংকেট বেনটো কৰিলে প্ৰব্লেম এইটো এটা আহিব পাৰে যে যি ৰুৰেল এৰিয়াৰ হওক বা লোৱাৰ ইনকাম কৰা লোকসকল হওক তেওঁলোকৰ কাৰণে এটা প্ৰব্লেম ফেচ কৰিব পাৰে এই কথাষাৰ কোৱা গৈছে যে ৰুৰেল হওক বা ল' ইনকাম ইণ্ডিয়াত কি হয় অফেন প্ৰাইমেৰী মেইন ইণ্টাৰফেচ বিটুইন ফেমিলি আৰু ডিজিটেল ষ্টেটৰ কোন থাকে সিহঁতৰ চিলড্ৰেন থাকে গতিকে যেনেকৈ ৰেলৱে যদি টিকেট বুক কৰিব লাগে আৰু PM কিষাণৰ যদি ইনষ্টলমেণ্ট ভৰিব লাগে বা স্কুলৰ স্কলাৰশ্বিপৰ পৰ্টেল কেনেকৈ চাব লাগে চেক কৰিব লাগে পইচা কেনেকৈ ট্ৰান্সফাৰ কৰিব পাৰে এই সকলোবিলাক কোনে জানে সেই চিলড্ৰেনে জানে গতিকে আৰু এইটো ইনচিডেণ্টেল নহয় এইটো এটা ষ্ট্ৰাকচাৰেল ৰিজন হয় গতিকে ৰিমুভ কৰা বা ৰেষ্ট্ৰিক্ট কৰা ডিজিটেল এক্সেছটো কমপ্লিটলি ইয়াৰ অল্টাৰনেটিভ যেতিয়ালৈকে ইনফ্ৰাষ্ট্ৰাকচাৰ এটা নাপায় তেতিয়ালৈকে এইটো কি হ'ব most vulnerable যেটো section হয় তেওঁলোকে তাৰ পৰিণাম ভুগিব লাগিব এতিয়া এডুকেশ্যন ডাইমেনশ্যনত ASRE 2024 ডাটাটোৱে কি ৰিভিল কৰিছে more than half of young smartphone users use their phone for the education purpose যিহেতু rural area হওক বা low income area ইণ্ডিয়াৰ low income families হওক তেওঁলোকৰ ওচৰত সৰুৰ পৰা লেপটপ বা টেবলেট এনেকুৱা ধৰণৰ আৰু লগতে ব্ৰডবেণ্ড কানেক্টিভিটি এই ফেচিলিটিবিলাক তেওঁলোকে নাপায় তেওঁলোকৰ ওচৰত ইজিলি এক্সেসেবল কি হয় স্মাৰ্টফোনটো
হয় আৰু যিহেতু বেছিভাগ ষ্টুডেণ্টে জড়িত কিহৰ লগত এডুকেশ্যনৰ কাৰণে পাৰ্পজতে তেওঁলোকে ফোনটো ইউজ কৰে গতিকে যদি ব্লেংকেট বেন কৰা হয় তেওঁলোকৰ এডুকেশ্যনতো ইম্পেক্ট কৰিব পাৰে এতিয়া ইয়াতে গতিকে এই কথাকে লক্ষ্য ৰাখি এতিয়া ৰাজস্থান তামিলনাডু তেলেংগানাৰ নিচিনা ষ্টেটে কি কৰিছে টেবলেট বা স্মাৰ্টফোন ক্লাছ 10 আৰু 12ৰ ষ্টুডেণ্টক প্ৰভাইড কৰিছে এতিয়া ইণ্ডিয়াৰ যিটো এক্সপিৰিয়েঞ্চ হয় উইথ চিলড্ৰেন এণ্ড ফোন ষ্ট্ৰাকচাৰেলি কিন্তু ডিফাৰেণ্ট হয় অষ্ট্ৰেলিয়া বা ইউকেৰ ষ্টুডেণ্ট এজনলৈ কিয়নো তেওঁলোকৰ তাত কি হয় ফোনটো বেন নহয় যদিও এই কনভাৰচেশ্যনটো তাৰ পৰা ষ্টাৰ্ট হৈছে তেওঁলোকৰ তাত কিন্তু ফোন বেন নহয় স্কুলত আমাৰ ইয়াত স্কুলত ফোনৰ বেন হয় লগতে ছ'চিয়েল মিডিয়া তেওঁলোকৰ কি হয় ছাবষ্টিটিউট হয় ৰিয়েল ৱৰ্ল্ড ছ'চিয়েলাইজেশ্যন আমাৰ ইণ্ডিয়াত এতিয়া সৰু ল'ৰা ছোৱালী এটাই বহুতো ছ'চিয়েলাইজেশ্যনৰ কাৰণে সুবিধা পায় নিজৰ ফেমিলি থাকে কিন্তু তেওঁলোকৰ ছ'চিয়েলাইজেশ্যনৰ সুবিধাটো নাপায় গতিকে তেওঁলোকে কি হয় অল্টাৰনেট হিচাপে ছ'চিয়েল মিডিয়াক ইউজ কৰে আৰু ইয়াৰ ফলত কি হয় তেওঁলোকে ইভেন বুলিও ফেচ কৰিবলগীয়া হয় তাৰ ফলতে মেণ্টেল হেল্থৰ প্ৰব্লেম হোৱা দেখা যায় কিন্তু এই চেম প্ৰচেছটো বা এনেকুৱা ষ্ট্ৰাকচাৰেল প্ৰব্লেমটো ইণ্ডিয়াত দেখা নাযায় ইণ্ডিয়াত স্কুলততো পাৰ্মিশ্যন নাই গতিকে দা হাৰ্মছ দো ৰিয়েল হেভ ফলোড এ ডিফাৰেণ্ট ট্ৰেজেক্টৰী এণ্ড ডিমাণ্ড ডিফাৰেণ্ট ৰেমেডিজ গতিকে ইয়াৰ যি প্ৰব্লেম হ'ব তাৰ আমাৰ কনচিকুৱেঞ্চ বা তাৰ কাৰণে চলিউশ্যনো আমাক বেলেগ লাগিব এতিয়া যি অষ্ট্ৰেলিয়া হওক ইউকে হওক তাত ব্লেংকেট বেনৰ কথা কৈছে যেনে 16 বছৰৰ ষ্টুডেণ্ট এটা ছ'চিয়েল মিডিয়া ইউজ কৰিবলৈ দিয়া হোৱা নাই কিন্তু ইণ্ডিয়াত সেইটো প্ৰব্লেম নহয় গতিকে আমাৰ ইণ্ডিয়াৰ কাৰণে ৰেমেডিও ডিফাৰেণ্ট হ'ব লাগিব এতিয়া নেক্সট আমি আহো আৰু ইয়াৰ কাৰণে কি বুলি কৈছে অথৰজনে এইটো কথাও লিখিছে যে বৰ্তমান ইণ্ডিয়াৰ যি লেজিসলেটিভ আৰ্কিটেকচাৰ হয় সেই লেজিসলেটিভ আৰ্কিটেকচাৰটো আমাৰ বৰ্তমান DPDP Act 2023 এইটো হেণ্ডেল কৰে এতিয়া হিষ্টৰিকেল ইভলিউশ্যনটো যদি আমি চাওঁ ইণ্টাৰনেটৰ তেতিয়া তেন্তে দেখিম যে আৰ্লি ইণ্টাৰনেট এৰাটো 1995ৰ পৰা ষ্টাৰ্ট হৈছে কিন্তু ইণ্ডিয়াত পেনিট্ৰেশ্যন হোৱা নাছিল আৰু যেতিয়া চিলড্ৰেনে ইণ্টাৰনেটক বেছিকৈ ইউজ কৰিব লোৱা হ'ল তেতিয়া এখন এক্ট আনিলে IT Act 2000 তাৰ দ্বাৰা কাৰ্ভ কৰিবৰ কাৰণে যাতে ইণ্টাৰনেটত একো ক্ৰাইম নহয় সেই এক্টখন অনা গ'ল দেন ছ'চিয়েল মিডিয়া এক্সপ্ল'জন কেতিয়া হ'ল 8ৰ পৰা 16ৰ ভিতৰত যেতিয়া ইউটিউব ফেচবুক হোৱাটছআপ আহিলে আৰু সেই এক্সপ্ল'জন হোৱাৰ লগতে কি হ'ল ৰুৰেল মাৰ্কেটতো ইয়াৰ পেনিট্ৰেশ্যন হোৱা দেখা গ'ল আৰু চিলড্ৰেনে লাহে লাহে এক্সেছ কৰিব ল'লে ছ'চিয়েল মিডিয়া আৰু গতিকে এই সকলোবিলাকৰ পৰা ৰাইজ অফ অনলাইন চাইল্ড ছেক্সুৱেল এবিউজ মেটাৰিয়েলো তেতিয়াই বাঢ়িব ধৰিলে আৰু গতিকে কি কৰিলে কোৰ্টে বা গভৰ্ণেন্সে কনচাৰ্ণ হৈ ছেকশ্যন 67B ইন দা IT Actটো অনা য'ত নেকি ক্ৰিমিনেলাইজ কৰা হৈছে অনলাইন চাইল্ড পৰ্নোগ্ৰাফিক আৰু নেক্সট জিঅ' ৰিভলিউশ্যন হ'ল আমি সকলোৱে জানো তেওঁলোকে প্ৰথমে কি কৰিলে ফ্ৰীকে ইণ্টাৰনেট প্ৰভাইড কৰিলে যাৰ থ্ৰুৱেদি লাহেকৈ ৰুৰেল ছেমি আৰ্বান এৰিয়া চিলড্ৰেন সকলোৱে ইকুৱেলি ইণ্টাৰনেটৰ এক্সেছ পাবলৈ ধৰিলে কিন্তু COVID-19ৰ সময়টো কি আছিলে ৱাটাৰশ্বেড মুভমেণ্ট বুলি কোৱা হয় পেণ্ডেমিকৰ টাইমত কিয়নো স্কুল বন্ধ হৈ গ'ল তেতিয়া তেওঁলোকে পঢ়িবৰ কাৰণে ইণ্টাৰনেট বা মোবাইল ফোন ইউজ কৰা হ'ল ৰেগুলেটৰী এৱেকনিং যদি চাওঁ আমাৰ IT Act আছে লগতে দা IT ৰুলছো আনিছে 2021ত কি কৰিবৰ কাৰণে কণ্টেণ্ট মডাৰেশ্যন অব্লিগেশ্যন কাৰ ওপৰত থাকে এতিয়া প্লেটফৰ্মৰ ওপৰত যাতে ইউটিউব হওক বা ফেচবুক হওক তেওঁলোকে নিজৰ কণ্টেণ্টটো ভালকৈ চাইহে তেওঁলোকে এইটো চাৰ্কুলেট কৰে এণ্ড DPDP Act আহিলে 2023 আৰু ইণ্টাৰনেশ্যনেলি যদি চাওঁ তেন্তে UK অনলাইন ছেফটি এক্ট 2023 আহিলে আৰু অষ্ট্ৰেলিয়াৰ ছ'চিয়েল মিডিয়া বেন কৰা হ'ল কাৰ কাৰণে অষ্ট্ৰেলিয়াত আণ্ডাৰ 16ৰ কাৰণে এতিয়া ইণ্ডিয়া প্ৰেজেণ্ট যদি মুভমেণ্টটো চাওঁ ইণ্ডিয়া বৰ্তমান এনেকুৱা এটা চিটুৱেশ্যনত আছে যে তেওঁলোকে কেন আইডাৰ ইম্পৰ্ট কৰিব পাৰে ৱেষ্টাৰ্ণ যি ৰেগুলেটৰী ফ্ৰেমৱৰ্ক হয় কমপ্লিট বেন কৰা আৰু নহ'লে নিজে এটা এনেকুৱা পাথ বাছি উলিয়াব লাগিব য'ত নেকি কমপ্লিট বেনো নহয় আৰু ভালকে ইউজো কৰা হয় এটা লজিকেল আৰু ফিলচফিকেল বেছ আমি দি থৈছো আপোনালোকে এবাৰ এটা পঢ়ি চাব মাল্টি ডাইমেনশ্যনেলি যদি এনালাইচিছ কৰোঁ তেন্তে ছ'চিয়েল ডাইমেনশ্যনৰ ফালৰ পৰা ভালো বহুত হ'ল যে ষ্টুডেণ্টে এতিয়া এডুকেশ্যন ইকুৱেলি এক্সেছ কৰিব পাৰে
লগতে তেওঁলোক আগৰ আগৰ যি জেনেৰেশ্যন আছিল তাতকৈ স্মাৰ্ট হ'ব ধৰিছে, কিন্তু চাইবাৰ বুলিং আছে, এনজাইটি আছে, মেণ্টেল হেল্থৰ প্ৰব্লেম আছে। আৰু লগতে যিসকল সাধাৰণ মানুহ হয় তেওঁলোকেও কি কৰে, এতিয়া ইণ্টাৰনেটৰ থ্ৰুৱেদিয়ে পে'মেণ্ট কৰিব পাৰে, বেংকিঙৰ যিখিনি ছাৰ্ভিচ আছে সেয়াও এক্সেছ কৰিব পাৰে। ঠিক তেনেদৰে পলিটিকেল, লিগেল আৰু এথিকেল ডাইমেনশ্যন আমাৰ দিয়া আছে, আমাৰ আপোনালোকে চাব। এতিয়া লিংক আছে চেঞ্চিয়াৰিটি কিহৰ কিহৰ লগত জড়িত তাকো আমি মেনশ্যন কৰি ৰাখিছোঁ। UPSC চিলেবাছত ক'ৰ লগত জড়িত সেইটো মেনশ্যন আছে। এতিয়া ৱে ফৰৱাৰ্ড যদি বা সলিউশ্যনটা যদি আমি চাওঁ তেন্তে আমি দেখিম অনলাইন ছেফটি লেজিছলেশ্যন ভালকৈ আনিব লাগিব, য'ত নেকি কি কৰিব লাগিব, AI এপ্লিকেশ্যন, মেছেজিং এপ এই সকলোবিলাকো ৰেগুলেশ্যন কৰিব পাৰিব লাগিব। ষ্ট্ৰেংথেন কৰিব লাগিব আমাৰ যি DPDP এক্ট হয় সেই এক্টখন ষ্ট্ৰেংথেন কৰিব লাগিব। লগতে ডিজিটেল লিটাৰেচি আমি স্কুল লেভেলতে দিব লাগিব, য'ত নেকি তেওঁলোকক শিকাব লাগিব যে চাইবাৰ বুলিং কি হয় বা মিছ ইনফৰমেশ্যনটো কেনেকৈ ইভালুৱেট কৰিব পাৰি, শুদ্ধ ইনফৰমেশ্যন কি হয়, ফেমিলি লেভেলত ইণ্টাৰভেনশ্যন কৰিব লাগিব। ইণ্ডিয়াই শ্বেয়াৰ কৰিব লাগিব ডিভাইচ কালচাৰ প্ৰগ্ৰেম ডেট বিল্ড ডিজিটেল কম্পিটেন্সি এট দ্য ফেমিলি লেভেল। ঠিক তেনেদৰে প্লেটফৰ্ম একাউণ্টেবিলিটি মেকানিজম এটচেট্ৰা ইয়াৰে সলিউশ্যন হয়। UPSC মেইনছৰ GS পেপাৰ 2ত কি কি কুৱেশ্যন আহিছে এইটো এবাৰ দিছোঁ। লগতে 3 একেবাৰে শেষৰটো হৈছে ৱৰ্ল্ড ফাৰ্মা হেজ এ চেলেঞ্জ শ্বিফটিং ফ্ৰম ভলিউম টু ভেলিউ। এতিয়া ইণ্ডিয়াক যিহেতু ৱৰ্ল্ডৰ ফাৰ্মাচী বুলি কোৱা হয়, গতিকে আগতে যদি এতিয়া ইণ্ডিয়াৰ ফাৰ্মাচী যিটো ছেক্টৰ হয় ভলিউমৰ ওপৰত গুৰুত্ব দিয়া হৈছিল, এতিয়া দিব লাগিব ভেলিউৰ ওপৰত বুলি অথৰজনে উল্লেখ কৰিছে। এটা কি টাৰ্মছ আছে, জেনেৰিক মেডিচিন কি হয়, বায়'লজি কি হয়, ইউনাইটেড ষ্টেটছ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন, ইণ্ডিয়ান পেটেণ্ট এক্টৰ দ্বাৰা কি হৈছে, এই কথাবিলাক আমি যদি ভালকৈ বুজো তেতিয়া আমি আৰ্টিকলটো বুজিব পাৰিম। এই ইণ্ডিয়ান পেটেণ্ট এক্ট 1972 খুবেই ইম্পৰ্টেণ্ট। ই কি এলাউ কৰে, ইণ্ডিয়াৰ কোম্পানীবিলাকক যি মেডিচিন বনোৱা কোম্পানী হয় সেই কোম্পানীবিলাকক মেনুফেকচাৰ কৰিব দিয়ে চেম মেডিচিন, একেটা মেডিচিনকে মেনুফেকচাৰ কৰিবৰ কাৰণে এলাউ কৰে, কিন্তু ডিফাৰেণ্ট প্ৰচেছটো বেলেগ হ'লে হৈ যায়। এতিয়া আমি আহোঁ আজি আমাৰ মেইন কোৰ থেচিছটোলৈ। ইয়াতে এতিয়া এইটো কথাই কৈছে যে ইণ্ডিয়াৰ যিটো ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰি হয়, ইণ্ডাষ্ট্ৰিটো বহুত ইম্প্ৰেছিভ বা বহুত গ্ৰ' কৰিছে, কিন্তু প্ৰব্লেমটো ই কেতিয়া কি কৈছে 60% অফ দ্য ৱৰ্ল্ডছ মেডিচিন আমি কি কৰোঁ, ইণ্ডিয়াই প্ৰডিউচ কৰে আৰু মিলিয়নছ অফ লাইফ ছেভ কৰিছে গ্ল'বেলি। কিন্তু ইয়াৰ ষ্ট্ৰাকচাৰেল প্ৰব্লেম এটা আছে, সেই প্ৰব্লেমটো কি হৈছে, প্ৰাইমেৰীলি আমি ভলিউমৰ ওপৰত বেছি গুৰুত্ব দিছোঁ ৰেডাৰ দেন ভেলিউ। কিয়নো আমি কি কৰিছোঁ, নেক্সট ফেজ যদি আমি নেক্সট যদি গ্ৰ' কৰিব বিচাৰোঁ তেন্তে আমি কিহৰ ওপৰত গুৰুত্ব দিব লাগিব, ইন'ভেশ্যনৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু গ্ল'বেল লিডাৰ হ'ব লাগিব ইন'ভেশ্যন কৰাত। এতিয়া ইয়াতে কৈছে যে ইণ্ডিয়াৰ যিটো ফাৰ্মাৰ যিটো ছাকচেছ হয় ফাৰ্মাচিউটিকেল ছেক্টৰটো, সেইটো এক্সিডেণ্টেল নহয়। ইয়াতে কি কি আছে, ডেলিবাৰেটলি পলিচি চইচেছ, ভাল পলিচি লৈ আহিছিলে, যেনেকৈ পেটেণ্ট এক্ট 1970, এণ্টাৰপ্ৰনাৰিয়েল কাৰেজ চিপ্লা, ডক্টৰ ৰেড্ডি তেওঁলোকে ৰিস্ক লৈছিলে, আৰু ষ্ট্ৰং ইনষ্টিটিউচনেল ছাপৰ্ট, যেনেকৈ ইয়াতে এজন জাষ্টিছ ৰাজাগোপালা আয়েংগাৰৰ কথা কৈছে, তেওঁলোকে কি কৰিছিলে, এই ফাৰ্মাচিউটিকেল যি ইণ্ডাষ্ট্ৰি হয় ইণ্ডাষ্ট্ৰি গ্ৰ' কৰা তেওঁলোকৰ হাত আছে। ঠিক তেনেদৰে ইণ্ডিয়াৰ বৰ্তমান 60% গ্ল'বেল মেডিচিন প্ৰডিউচ কৰে, কিন্তু অনলি 6% অফ গ্ল'বেল মেডিচিন চেলছ বাই ভেলিউ, কিন্তু ভেলিউটো বহুত কম হৈ আছে, গ্ৰেপটো যিহেতু বহুত বেছি ডাঙৰ হয়। ইণ্ডিয়াই বেছিভাগ কি বনায়, ৱৰ্ল্ডছ চিপেষ্ট মেডিচিন বনায়, গতিকে আমি আৰ্নো বহুত কম কৰোঁ। আৰু এটা হৈছে চাইনা ফেক্টৰ, আমি যি এক্টিভ ফাৰ্মাচিউটিকেল ইনগ্ৰেডিয়েণ্ট বা মেডিচিন বনাবৰ কাৰণে যি ৰ মেটেৰিয়েল থাকে চাইনাৰ পৰা আমি কি কৰোঁ, চাইনাই আমাক ছাপ্লাই কৰে বা তেওঁলোকৰ পৰা লওঁ, গতিকে চাইনাৰ লগত যদি কিবা প্ৰব্লেম হয় তেতিয়া আমাৰ এই ছাপ্লাই চেইনত প্ৰব্লেম হ'ব পাৰে, গতিকে আমি এই চাইনাৰ ওপৰত ডিপেণ্ডেঞ্চি কমাব লাগিব। এণ্টাৰপ্ৰিনাৰশ্বিপ ভাৰ্চেছ পলিচিত যদি চাওঁ, ইণ্ডিয়াৰ যিটো ফাৰ্মা ছাকচেছ হয়, পলিচি এম্পাৱাৰ্ড এণ্টাৰপ্ৰিনাৰ্ছ ৰাডাৰ দেন ট্ৰিটিং দেম এজ এডভাৰ্চাৰিজ, এম্পাৱাৰ কৰিছে যি এণ্টাৰপ্ৰিনাৰ হয় তেওঁলোকক, লাইচেঞ্চ ৰাজটো নাইকিয়া কৰিছিলে, পষ্ট ৰিফৰ্ম এৰা এলাউ কৰিছিলে পৰবিন্দৰ সিং, যি নেকি ৰেনবেক্সি ষ্টাৰ্ট কৰিছিলে,
ইউচুফ হামিদ এওঁলোকে কি কৰিছিলে ষ্টাৰ্ট আপ কৰিছিলে মেডিচিন বনাবৰ কাৰণে বা ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰিটো তেওঁলোকে পায়োনিয়াৰ বুলি ক'ব পৰা যায় এতিয়া পেটেণ্ট এক্ট 1970 আহিলে য'ত কি হ'ল প্ৰচেছটোতহে অকল চেঞ্জ কৰিলে হ'ব মেডিচিন চিম বনাব পাৰিব বুলি এলাউ কৰিলে 1980 বিল্ডিং স্কেল এইটো সময়ত ৰেনবেক্সি চিপ্লা ছান ফাৰ্মা এইবিলাক কোম্পানী আহিলে লগতে কি হ'ল আমেৰিকাতো ড্ৰাগছৰ বহুতো প্ৰয়োজন হ'ল ফাইলিং পেটেণ্ট চেলেঞ্জ এটচেট্ৰা যদিও হৈছিলে লঞ্চ কৰিলে চিপাৰ জেনেৰিক অল্টাৰনেটিভ কাৰণ তেওঁলোকৰ তাত মেডিচিন বহুত কষ্টলি আছিল ঠিক তেনেদৰে দোহা ডিক্লেৰেশ্যন হ'ল তাত কি বুলি কোৱা গ'ল পাব্লিক হেল্থ এক্সেপশ্যন যেতিয়া হয় ইমাৰ্জেঞ্চি হয় তেতিয়া কি কৰিব লাগিব কম্পালচৰি লাইচেন্স ফৰ মেডিচিনৰ কাৰণে দিব লাগিব বুলি এই দোহা ডিক্লেৰেশ্যনত ক'লে আৰু ইণ্ডিয়া ৰিটেন ছিগনিফিকেণ্টলি পলিচি ফ্লেক্সিবিলিটি 2005ত চিপ্লা আৰু এইডছৰ কথাটো আহিল ইউচুফ হামিদ চিপ্লাই যি ইউচুফ হামিদ আছিল তেওঁ কি অফাৰ কৰিলে এইডছৰ মেডিচিন আফ্ৰিকালৈ দিম বুলি ক'লে যি নেকি সেই সময়ত ডেভেলপ কাণ্ট্ৰিবিলাকত বহুত কষ্টলি আছিল আৰু ঠিক তেনেদৰে বাকী কাণ্ট্ৰিবিলাকেও ইণ্ডিয়াত এম্ব্ৰেছ কৰিব ল'লে এতিয়া COVID-19 পেণ্ডেমিকতো আমি দেখিছোঁ ইণ্ডিয়াৰ ৰোলছ আছিলে ভেকচিন মেনুফেকচাৰিঙত প্ৰেজেন্ট চিনেৰিঅ'টো যদি চাওঁ ইণ্ডিয়া বৰ্তমান লাৰ্জেষ্ট ছাপ্লাই অফ জেনেৰিক মেডিচিন 70% ভেকচিন কাক দিয়ে ইউনিচেফক দিয়ে 500তকৈ বেছি USFDAৰ এপ্ৰুভেল আমাৰ ওচৰত আছে আৰু গ্লোবেল ফাৰ্মাচিউটিকেল ৰেভিনিউত 6% কিন্তু আমাৰ ভেলিউটো বহুত কম হয় ইয়াত লজিকেল আৰু ফিলচফিকেল বেছটো আমি দি থৈছোঁ ইয়াতে মাল্টি ডাইমেনশ্যনেল এনালাইচিছত ছ'চিয়েলত কি হ'ব ছ'চিয়েলিত এইটো কথা ভাল ইম্পেক্ট কৰিব সকলোকে ইনক্লুচিভ হেল্থৰ কাৰণে চবকে ইনক্লুড কৰা যাব আৰু লগতে কি কৰিব ইন'ভেশ্যন কৰিছে যেনেকে টিবিৰ নিচিনা ডিজিজৰ ইয়াৰ পৰা আঁতৰাই নিয়া হৈছে লিগেল আছে এথিকেল ইণ্টাৰনেশ্যনেলত কি হ'ব ইণ্ডিয়াৰ এটা ছফ্ট পাৱাৰ বাঢ়িব ফাৰ্মাৰ লিডাৰ বুলি আমাক চবেই চিনি পাব ট্ৰেড ৱাৰ ডিছৰাপ্ট ছাপ্লাই কিন্তু ট্ৰেড ৱাৰ নিচিনাবিলাকে কি কৰে ৱাৰ হ'লে আমাৰ ছাপ্লাইটো ডিছৰাপ্ট কৰে আৰু লগতে ইকনমিক আমাৰ যদি চাওঁ GDP গ্ৰ'থ হ'ব হাই স্কিল জবছ আৰু ক্ৰিয়েট হ'ব এতিয়া আমাৰ ইয়াতে লিংকেজেছ NCERT কিহৰ লগত জড়িত লগতে UPSC চিলেবাছ কিহৰ লগত জড়িত সেয়াও আমি দি থৈছোঁ আৰু ইয়াতে অকণমান সলিউশ্যন দিয়া আছে কিদৰে লেটেণ্ট ৰিটেনশ্যন কৰিব লাগিব জিঅ'পলিটিকেল লিভাৰেজিং কৰিব লাগিব ইউনিভাৰ্চিটি ইণ্ডাষ্ট্ৰী বিশেষকৈ ইউনিভাৰ্চিটি ইণ্ডাষ্ট্ৰী ৰিচাৰ্চ পাৰ্টনাৰশ্বিপ হ'ব লাগিব ইউনিভাৰ্চিটিবিলাকৰ লগত ৰিচাৰ্চ পাৰ্টনাৰ কৰি নতুন মেডিচিন ইন'ভেশ্যন কৰিব লাগিব আমি বৰ্তমান ভেলিউটো বঢ়াব লাগিব ৰেগুলেটৰী মডাৰ্ণাইজেশ্যন ৰাখিব লাগিব CDSCO যি ৰেগুলেটৰী অথৰিটি হয় আমাৰ কমপ্লিট ইনষ্টিটিউশ্যন অভাৰঅল লাগিব এয়াই আছিল ইয়াৰ সলিউশ্যন কেইটা ইয়াতে লগতে UPSC মেইনছত কি কুৱেশ্যন আহিছে ইয়াৰ ৰিলেটেড সেইটো দি থোৱা আছে আৰু আজি আমাৰ এনালাইচিছ ইমানেই আছিল আৰু নেক্সট যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিব বিচাৰে তেন্তে আমাৰ চেনেলটো ফ'ল' কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ